প্ৰণাম ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণ তথা আই মাতৃ সমস্তৰ শ্ৰীচৰণত সেৱা প্ৰাৰ্থনা। আমাৰ ৯২ সংখ্যক নগৰবেৰা ৰাস মহোৎসৱৰ আজি ১৫ দিনীয়া কাৰ্যসূচী সামৰণি হ'ল। আৰু এই সামৰণিৰ পিছত ভক্ত বৈষ্ণৱ আই মাতৃ সমস্তৰ কৃষ্ণ বিৰহৰ বেদনাত মৰ্মাহত হৈ বিদায়ৰ শেষ সময়ৰ যিটো কৰুণ দৃশ্য, এই দৃশ্যটো দেখি আমাৰ মন অতিকৈ কৃষ্ণ প্ৰেৰণাৰ যি গোপীসকলৰ প্ৰেমৰস বেদনাৰ জৰ্জৰিত হৈ বিৰহত বহি আছিল, তেনেকুৱা ধৰণে আজি ভক্ত বৈষ্ণৱ আই মাতৃ সমস্তই নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ পিছত মৰ্মাহত হৈ বহি আছে। তাকে দেখি আমি আপ্লুত হৈছোঁ। গতিকে গোপী সমস্তৰ কৃষ্ণ ভকতি ৰসৰ যিটো উল্লাস প্ৰেম আজি নগৰবেৰা আয়তীসকলৰ দেখি আমি আপ্লুত হৈছোঁ। গতিকে প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণই কৃপা কৰি অনাগত দিনত যাতে আৰু এনেধৰণে কৃষ্ণৰ যুগল চৰণ স্মৰি এই ৰাস ক্ৰিয়া পৰমাত্মাৰ পৰিচয় লৈ পৰমানন্দ সুখত থাকে, এইখিনিকে আমিও কামনা কৰিছোঁ। কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ।